নমস্কাৰ মই জ্ঞানজ্যোতি আৰু আজি আমি শিকিবলৈ গৈ আছো যে আফটাৰ ইফেক্টত কেনেকৈ এনেকুৱা মেছেজ অহা এনিমেশ্যন এটা বনাব পাৰি আৰু তাতে মোবাইলটো ৰোটেট হৈ থাকিব তেনেকুৱা নিচিনা এনিমেশ্যন এটা কেনেকৈ বনাব পাৰি তাৰ বিষয়ে চাম নিউ প্ৰজেক্ট এটা ক্ৰিয়েট কৰিলোঁ এটা কম্পজিশ্যন আহিলে 30 সেকেন্ড মানৰ এটা কম্পজিশ্যন লওঁ আৰু ইয়াত এটা সলিড লেয়াৰ বহাওঁ সেম সাইজৰ ফৰ দ্য বেকগ্ৰাউণ্ড মই হোৱাইট বেকগ্ৰাউণ্ড এটা লৈছোঁ তাৰপাছত আমি কি কৰিম তাৰপাছত আমি মেছেজৰ বক্সটো বনাম মই ৰাউণ্ডেড ৰেক্টেংগল টুল লৈছোঁ আমাৰ এংকৰ পইণ্টটো চেণ্টাৰত থাকিব লাগিব চ' এইটো এংকৰ পইণ্ট বা পেন বিহাইণ্ড টুল চ' চেণ্টাৰ আনিবৰ কাৰণে এবাৰ লেয়াৰটো ক্লিক কৰি ল'লোঁ স্নেপিং অন থাকিলে হঠাতে চেণ্টাৰ আহি যায় ইয়াৰ পাছত ছাপ'জ কৰ্নাৰটো আমি ক্ৰিয়েট কৰিব লাগে মেছেজ আহোঁতে কৰ্নাৰটো ক্ৰিয়েট কৰিব লাগে টেক দ্য পেন টুল অলপমান জুম কৰি শিফ্ট ধৰি পেলাই ষ্ট্ৰেইট লাইনডাল ক্ৰিয়েট কৰিলোঁ আৰু ইফালে এনেকৈ চ' ডান ৰাইট এতিয়া ডাঙৰ কথাটো হ'ল ইয়াতে দুটা শ্বেপ ক্ৰিয়েট হৈছে শ্বেপ আমি এটা কৰি পেলাওঁ শ্বেপ যিটো কণ্টেণ্টছৰ ভিতৰত আছে শ্বেপটো কাট কৰিলোঁ আৰু ইয়াত কণ্টেণ্টছৰ ভিতৰত শ্বেপ লেয়াৰ 1 পেষ্ট কৰি দিলোঁ চ' এতিয়া ওপৰটো ডিলিট কৰি দিছোঁ ইয়াৰে কালাৰটো অকণমান ব্লু কালাৰ লাইট ব্লু স্কাই ব্লু টাইপৰ এটা কালাৰ লওঁ যিটো অপজিট ছাইডৰ পৰা মেছেজ আহিব ইয়াত আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় যে আমি মেছেজৰ কাৰণে ৰেফাৰেঞ্চ বক্স এটা বনাই লওঁ সেইটো পিছত আমি ডিলিট কৰি দিম চ' বক্স এটা বনাইছোঁ অকণমান অপেচিটি কমাই লওঁ টু ডিক্ৰিজ দ্য অপেচিটি ইয়াৰে আমি ট্ৰান্সফৰ্মত গৈ অপেচিটিটো চালোঁ এণ্ড কমাই দিলোঁ এইটো জাষ্ট ফৰ দ্য ৰেফাৰেঞ্চ আৰু এইটো তললৈ আনি লেয়াৰটো তললৈ আনি আমি লক কৰি লওঁ এতিয়া এইটো অকণমান চাইজটো সৰু কৰিব লাগিব স্কেল ডিক্ৰিজ কৰিলোঁ আৰু টেক্সটটো লিখোঁ যে কি কৰিছা আপুনি যিকোনো লিখিব পাৰে চ' টেক্সট এটা লিখিলোঁ তাৰপাছত এই টেক্সটটোৰ লগত আমি শ্বেপ লেয়াৰটো পেৰেণ্ট কৰি দিম চ' টেক্সটটো শ্বেপ লেয়াৰ 1ৰ লগত পেৰেণ্ট কৰি দিলোঁ কি হ'ব তেতিয়া ছাপ'জ শ্বেপ লেয়াৰটো যদি মই স্কেল বহাওঁ তেতিয়া টেক্সটটোৰ একেলগে স্কেলটো বাঢ়ি যাব এইটো হৈ গ'ল ফাৰ্ষ্ট পাৰ্ট এতিয়া ফৰ দ্য ছেকেণ্ড পাৰ্ট যিটো এইফালৰ পৰা মেছেজ যাব তাৰ কাৰণে এই দুটা লেয়াৰ আকৌ ডুপ্লিকেট কৰি লৈছোঁ ডুপ্লিকেট কৰি কমপ্লিট ওপৰলৈ দি দিম অকণমান তললৈ আনিম ইয়াত এটা প্ৰব্লেম আছে প্ৰব্লেমটো হৈ গ'ল এইটো অপজিট ছাইড বা তো কৰ্নাৰটো এইটো ছাইডত আহিব শ্বেপ লেয়াৰ যিটো 3 তাক আমি পেৰেণ্টটো অফ কৰি ল'লোঁ লৈ ইয়াৰে স্কেলত গৈ আনলিংক কৰি যিটো ভেলু আছে ভেলুৰ আগত এক্স এক্সিছত মাইনাছ এটা লগাই দিলোঁ অপজিট ছাইড হৈ গ'ল এতিয়া আমি কি কৰিব পাৰোঁ ইয়াৰ লগত পেৰেণ্ট কৰি দিব পাৰোঁ এতিয়া যদি ইয়াৰ স্কেল কমাওঁ বা বহাওঁ আৰু ইয়াৰ কালাৰটো চেঞ্জ কৰি লওঁ যিটো আমাৰ ফালৰ পৰা গৈছে অলপমান বেলেগ কালাৰ এটা মই যেনিবা লিখিছোঁ ACHৰ টিউটৰিয়েল চাই আছোঁ এতিয়া শ্বেপ লেয়াৰটো মোৰ অকণমান ডাঙৰ হ'ব লাগে চ' ডাঙৰ কৰিবৰ কাৰণে আমি কণ্টেণ্টছ গ'লোঁ ৰেক্টেংগল ট্ৰান্সফৰ্ম ৰেক্টেংগল বা ৰেক্টেংগল পাথ গৈও তাৰে চাইজটো ডাঙৰ কৰিব পাৰোঁ আমি প্ৰথম ৰাউণ্ডনেছটো খালি 0 কৰি ল'ব লাগিব তাৰপিছত আমি অকণমান তাৰ হাইটটো বঢ়াই দিলোঁ পজিশ্যনটো অকণমান মিলাই দিলোঁ আৰু কৰ্নাৰটো ৰাউণ্ড কৰি দিলোঁ যিটো আমাৰ ইটো শ্বেপ আছিলে কৰ্নাৰ শ্বেপটো সেইটো উলিয়াই লওঁ এবাৰ আৰু ট্ৰান্সফৰ্ম তাতে আমি পজিশ্যনটো চেঞ্জ কৰি ইয়ালৈ লৈ এতিয়া আমাৰ দুটা টেক্সট ক্ৰিয়েট হ'ল আৰু যদি আমি কিবা এটা বনাব বিচাৰোঁ তেতিয়াও বনাব পাৰোঁ এতিয়া হৈ গ'ল এনিমেশ্যন পাৰ্ট এনিমেশ্যনটো কৰাৰ আগতে আমি এংকৰ পইণ্টটো ঠিক কৰি ল'ব লাগিব যে আমি কৰ্নাৰৰ পৰা কামটো কৰোঁ চ' এংকৰ পইণ্টটো আনি মই ক'ত বহালোঁ কৰ্নাৰত ইয়াৰো এংকৰ পইণ্টটো আনি আমি ক'ত বহালোঁ কৰ্নাৰত এতিয়া শ্বেপ লেয়াৰ 1 স্কেলত এটা কি ফ্ৰেম ৰোটেশ্যনত এটা কি ফ্ৰেম 1 ছেকেণ্ড মানত কি ফ্ৰেম দুটা শিফ্ট কৰিলোঁ আৰু ইনিচিয়েল টাইমত ৰোটেশ্যনটো দিলোঁ 15
মানে তলৰ পৰা অহা দেখাব লাগিব আৰু স্কেলটো কৰি দিলোঁ 0 কেনেকুৱাকৈ আহিব আমি এবাৰ চাওঁ এনেকুৱা টাইপত আহিব পিছৰটোৰ কাৰণে এইটো শ্বেপ লেয়াৰ ই মেছেজটো দিয়াৰ পিছতহে এইটো আহিব তো এই দুটাক সেইটো কাৰণে অকণমান শিফ্ট কৰি দিওঁ টাইমটো শ্বেপ লেয়াৰটোৰ স্কেল খুলিলোঁ আৰু ৰোটেশ্যন খুলিলোঁ দুইটাতে কি ফ্ৰেম লগোৱাৰ পাছত তাকো 1 ছেকেণ্ডলৈ লৈ যাওঁ এবাৰ অপজিট সাইডৰ পৰা হ'ব সো -15 ডিগ্ৰী আৰু ওপৰৰ ভ্যালুটো হ'ব স্কেল ভ্যালুটো 0 কেনেকুৱাকৈ আহিব এবাৰ চাই লওঁ তাৰ পাছত এই আটাইকেইটা লেয়াৰ লৈ আমি প্ৰি কম্পোজ কৰি দিম তাৰ আগত আমি লেয়াৰ কেইটা 3D কৰি লওঁ আৰু প্ৰি কম্পোজ কৰি দিম এইটা 3D লেয়াৰ প্ৰি কম্পোজ কৰিলোঁ ইয়াত এনিমেশ্যনৰ স্পীডটো ভাল কৰি লওঁ দেখিবলৈ ধুনীয়া কৰি লওঁ লিনিয়াৰ কি ফ্ৰেম আছিলে বেজিয়াৰ কৰি লওঁ ইয়াক ইজি ইজ বুলি কোৱা যায় সো আমি এটাকে লওঁ যে ৰোটেশ্যনটো ফাষ্ট হ'ব এনেকুৱা টাইপৰ আৰু স্কেলটো যেনিবা অকণমান এনেকুৱা টাইপত আহিব এটা বস্তু মন কৰিব লাগে যে স্পীড গ্ৰাফত যেন আমি থাকোঁ তাৰ নিচিনাকৈ ইয়াতো আমি কৰি লওঁ এইটাক মন গ'লে আমি মোশন ব্লাৰ এটা দিব পাৰোঁ সেইটো আমি পিছত কৰিম এতিয়া আমাক এটা ফোনৰ কেছৰ প্ৰয়োজন হ'ব আৰু তাৰ আগতে আমি যেনিবা কেমেৰা মুভমেণ্টটো কৰি লওঁ এইটো আছিলে ইয়াতে আমি এটা কেমেৰা এড কৰোঁ মই 2 নোট কেমেৰা ইউজ কৰি আছোঁ 24mm কেমেৰা এটা এড হ'ল কেমেৰাটো দুটা প্যাৰামিটাৰ লগাব লাগিব এটা হৈ গ'ল পইণ্ট অফ ইণ্টাৰেষ্ট এটা হৈ গ'ল পজিশ্যন সো য'ৰ পৰা এনিমেশ্যন হৈছে তাৰ পৰা ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা আৰম্ভ হৈছে সো ইনিচিয়েলি কেনেকৈ আহিব আমি ইয়াতে সেফ জোনটো টাইটেল একশ্যনটো উলিয়াই ললোঁ আৰু কেমেৰাৰ কাৰণে অৰবিট এৰাউণ্ড এইটো সাপোজ কি কৰিছা অলপমান ৰোটেট কৰিলোঁ অলপমান জুম কৰিলোঁ এনেকুৱাকৈ দেখাব বিচাৰিছোঁ মই এইটো ইনিচিয়েল টাইমত তো এইকেইটা কি ফ্ৰেম প্ৰথমত আহিলে এনেকৈ আহিব তাৰপাছত যেতিয়া আমাৰ তলৰ টেক্সটটো আহিব তলৰটো যেতিয়া আহিব ৰোটেট হৈ পেলাই আহিব পজিশ্যনটো চেঞ্জ হ'ল অকণমান আমি জুম আউট কৰি দিলোঁ বেছি ফাষ্ট হৈছে অকণমান শ্লো কৰিবলৈ কাৰণে তিনিওটা কি ফ্ৰেম লৈ অল্ট লং প্ৰেছ কৰি অকণমান আমি ড্ৰেগ কৰি দিলোঁ আইফোনৰ ফ্ৰণ্ট ভিউ এটা লৈছোঁ আৰু এই প্ৰি কম্পোজটোত গৈ ফ্ৰণ্ট ভিউটো এড কৰি দিছোঁ কণ্ট্ৰল শিফ্ট জি কৰাৰ লগে লগে ফোনটো সৰু হৈ আহিব আমি ইয়াক কাটি লওঁ আমি এইটো কাটিবৰ কাৰণে মাস্কিং কৰি লওঁ সো কিছুমান ইজি মেথড আছে যে আমি অকণমান সৰুকৈ এটা মাস্ক যদি বনাওঁ ৰেক্টেংগল বা ৰাউণ্ডেড ৰেক্টেংগল অকণমান সৰুকৈ কৰিলোঁ আৰু অকণ যদি বাঢ়ি বাঢ়ি গৈছে এক্সপানশ্যনটো জাষ্ট কমাই দিলে হ'ব ইয়াকো 3D কৰি ল'লোঁ তলত বহালোঁ আৰু সাইজটো কি কৰোঁ স্কেল কৰি ডাঙৰ কৰি দিওঁ পজিশ্যনটো মিলাই দিব লাগিব পজিশ্যনটো মিলাই দিব স্কেল অকণমান কমিব পাৰে ওকে এতিয়া যদি বাহিৰত চাওঁ ইয়াত আৰু অকণমান চিনেমেটিক ফিল দিবৰ কাৰণে আমি কেমেৰা অপশ্যনত গ'লোঁ এপাৰচাৰ আৰু ডেপথ অফ ফিল্ড আৰু ডেপথ অফ ফিল্ডটো অন কৰি ল'লোঁ ফ'কাছ ডিষ্টেঞ্চ ব্লাৰ দেখাইছে ৰাইট ব্লাৰটো অকণ যেনিবা কমাই দিলোঁ প্ৰথম সময়ত অকণমান ব্লাৰটো বাঢ়ি থাকক ইয়াত অকণমান কমিব এইফালে আহোঁতে এইটো ফ'কাছত থাকিব লাগে দুইটা আহোঁতে যেনিবা দুইটা ফ'কাছত থাকিব লাগে সো এইকেইটাকো ইজি ইজ কৰি লওঁ F9 and we are done
টেক্সট এড কৰিব পাৰোঁ আৰু এনেকুৱা ধৰণৰ ধুনীয়া এনিমেশ্যন ক্ৰিয়েট কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে এনিমেশ্যন বা ভিডিঅ' এডিটিং এনেকুৱা ধৰণৰ স্কিল শিকি আগবাঢ়ি যাব বিচাৰে তেওঁলোকক টেগ কৰিব। আৰু আছাম কেৰিয়াৰ হাব আহিব পাৰে। ইয়াত আমি ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইন, ম'শ্যন গ্ৰাফিক আৰু মাল্টিমেডিয়া আৰু ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ প্ৰভাইড কৰোঁ, যাৰ দ্বাৰা আপুনি বৰ্তমান সময়ত এটা স্কিল শিকি নিজকে স্বাৱলম্বী কৰিব পাৰে। ধন্যবাদ।